নমস্কাৰ, কুমৰিক চুদু। আজি বনাব লৈছোঁ থলুৱা ঔষধিযুক্ত পাত শাকৰ লগত কুকুৰা মাংসৰ জোল বা চিকেন চুপ। এয়া মই পাতকেইটা গোটাই মেলি থ'লোঁ। গোটাই মেলি থোৱাৰ পিছত এয়া মই মিক্সিতে খুন্দিব লৈছোঁ চব বস্তুখিনি ইয়াতে আদা, ৰচুন, কেঁচা জলকীয়া চব দি কিনি মই মিক্সিতে একেলগে খুন্দিলোঁ। এয়া মুৰ্গীখিনি গোটাই গোটাই মই কাটি ভিতৰৰ বস্তুকেইটা উলিয়াই ইয়াতে মই মছলাখিনি দি মেলি ইয়াতে এই পেষ্ট বনোৱা সেইখিনি ইয়াতে দি মই মেৰিনেট কৰি থ'ম প্ৰায় 15-20 মিনিটমান। এয়া পানী উতলাই থাকোঁতে মই দিছোঁ গৰম মছলা মানে লং, ইলাচি, ডালচেনি আৰু ইফালে পিম্পলি গুটি। এয়া পানী উতলি থাকোঁতে মই এয়া জালুক দিলোঁ। জালুকটো মানে মই লাষ্টত দিওঁ, মানে জালুকৰ চেণ্টটো নাইকিয়া হৈ যায় আগতে দিলে, মানে সেইকাৰণে পানীখিনি উতলি আধামান যোৱাৰ পিছত মই এয়া উলিয়াই ল'লোঁ। মই চিকেনখিনি এক্সট্ৰাকৈ ওলাইছোঁ। চুপখিনি এয়া হটকেছত থৈছোঁ গৰমে গৰমে খাবৰ কাৰণে। আমাৰ এয়া জ্বৰ চৰ হ'লে বা এয়া কেঁচুৱা জন্ম হ'লে এই চুপটো আমাৰ খোৱায়েই আৰু এইখিনি খালে মানে একদম গা মানে